হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম টু মাই চেনেল। এতিয়া ৰাতিপুৱা 10:30 বাজিছে। তো ইয়াতে পূৰা বৰষুণ হৈ আছে। ডিকু স্কুললৈ পঠিয়ালোঁ। তো এতিয়া মই ভাবিছোঁ গছকেইডালৰে অকণমান যত্ন কৰোঁ। সেইদিনা যে কৈছিলোঁ মেলাৰ পৰা মই গছকেইডালমান আনিছোঁ, তো এইকেইডালেই হয়। গছকেইডালৰ কিবা অকণমান পোকে ধৰা যেন হৈছে। তো ভাবিছোঁ এইকেইটা অকণমান কি কৰিলে ভাল হ'ব। তাকেই একডাল মানি প্লেণ্ট, সেই মানি প্লেণ্টডাল দেখিছে আপোনালোকে, বহুত ডাঙৰ হৈছে। এইডাল যেনিবা সেইদিনা আনিছোঁ, ডাঙৰ হোৱা নাই এতিয়ালৈ। এয়া চাওকচোন গছকেইডাল কেনেকুৱা হৈছে। আপোনালোকে জনাবচোন যদি কিবা তেনেকুৱা আছে দিলে। তো মই জনামতে হালধিৰ পানী এনেকৈ দিলে স্প্ৰে কৰি পোকে নধৰে তাৰমানে। তো মই সেইকাৰণে এনেকৈ দিলোঁ। আজি মোৰ গাটো সিমান ভাল নহয়, তো বেছি ভিডিঅ' কৰা নাই। আৰু এইটো বটলটোত চাওক, এইটো মই চাউলেৰে কালাৰ কৰি বনাইছোঁ। যদি আপোনালোকে বিচাৰে মই ভিডিঅ'টি এক্সট্ৰাকৈ দি দিম। তো ডিকুক এতিয়া আনিব যাওঁতে ফুল দেখিলোঁ, ভাবিলোঁ দেখুৱাই দিওঁ। এয়া আমাৰ ছাৰ আহি গ'ল স্কুলৰ পৰা। আহি মোৰ লগত সি এইবিলাক ডিছকাছ কৰি আছে যে আজি কি পঢ়ালে, কি হ'ল স্কুলত, গোটেইখিনি সি মোক আহি শ্বেয়াৰ কৰে। তো এইটো ভাল গুণ বুলি কওঁ মই, কাৰণ স্কুলত কি হ'ল নহ'ল সি গোটেইখিনি কয়। মেডামে কি কৰিলে, সি কি ক'লে। তো আহি মোক দেখুৱাই আছে যে এইখিনি মানে সি আগতেই কমপ্লিট কৰি ৰাখিলে, আজিহে সিহঁতৰ ক্লাছত হৈছে। তো মই আগেই এইখিনি কমপ্লিট কৰাই দিছিলোঁ তাক। তো সি তাকে দেখুৱাই আছে, তাক মানে গুড কৈছে। তো সি খুব হেপ্পী হৈছে আৰু। তো বাচ্ছাবোৰৰ ইয়ে হয়। তো যি কি নহওক, তাৰপিছত মোৰ আজি বনাবলৈ এনেকৈ বিশেষ নাছিলে। সি এইবিলাক কৰি থাকোঁতেই মই দুপৰীয়াৰ ভাতৰ হেৰি কৰিলোঁ। তো আজি ভাবিলোঁ শুকান মাছৰ চাটনি বনাওঁ। এইখিনি বনাই আজিলৈ ইমানেই। আকৌ কাইলৈ লগ পাম।